মৰমৰ ছাত্ৰ ছাত্ৰী 7 নম্বৰ অংকটো চোৱা 5 নম্বৰ হাতটো 5 আমি 6 নম্বৰলৈকে কৰিছো আৰু তোমালোকে ভিডিঅ'সমূহ চালে গম পাবা মোৰ আগৰ ভিডিঅ'সমূহ যে কেনেকৈ কৰিছো গতিকে আগৰ ভিডিঅ'সমূহ চাবা অংকসমূহ গম পাবা 7 নম্বৰটো কি দিয়া আছে 9p minus 7 by 3p plus 5 equal 3p minus 4 by p plus 6 এটা কি কৰিবা এতিয়া ইয়াক কি কৰিম আমি চাবা প্ৰথমতে লিখিবা 9p minus 7 ব্ৰেকেট লিখি লবা এই ওপৰটোৰ লগত এই তলৰটো পূৰণ হ'ব তোমালোকে এক লৈ আনিবা p plus 6 ব্ৰেকেট দিবা সমান চিহ্ন 3p minus 4 ব্ৰেকেট দিবা এইটো ইয়াক পূৰণ হ'ব 3p plus 5 এনেকৈ কৰিছো আমি এইটোৱে প্ৰথম এইটো পাতি লৈছো ইয়াৰ লগত এই তলৰটো পূৰণ হ'ব আৰু তাৰ মানে এইটো চোৱা এইটো 9p 7 by 3p plus 5 equal 3p minus 4p plus 6 এইটোৱে ইয়াক পূৰণ হ'ব এইটোৱে ইয়াক ওপৰে তলে ইয়াৰ তলৰটোৱে অৰ্থাৎ সৰুটোৱে ইয়াৰ লগত ইয়াৰ সৰুটোৱে এই লগৰ লগত হ'ব এতিয়া আমি এনেকৈ কৰিলে পূৰণ এতিয়া পূৰণটো কি হ'ব চোৱা পূৰণটো হ'ব প্ৰথমতে এই 9p কাক কৰিম এই গোটেইকেইটাক কৰিম p plus 6 হ'ল এই 9p লগত এই গোটেইকেইটা পাতিবা minus 7 p plus 6 হ'ব এতিয়া আকৌ 3p এইটো ল'বা 3p plus 5 আকৌ কি হ'ব minus 4 তাৰপিছত আকৌ হ'ব 3p plus 5 হ'ব প্ৰথম এই ৰাশিটোৱে এই গোটেইকেইটা এইটোৱে আকৌ এই গোটেইকেইটা এইটোৱে আকৌ গোটেইকেইটা এইটো -4 আকৌ এক গোটেইকেইটা এতিয়া চোৱা ইয়াত 9 আছে ইয়াত p একো নাথাকিলে কি হ'ব 1 ধৰা হ'ব 9 এগুণ 9 দেখোন p কি হ'ব দুটা p পূৰণ হৈ গ'লে p স্কুৱেৰ কি হৈছে এই বস্তুটো এনেকুৱা হৈছে এনেকুৱা হৈছে 9p ইনটু কি হৈছে p 9 এগুণ 9 এই p পূৰণ হ'লে কি হ'ব p স্কুৱেৰ হ'ব তাত p আৰু p পূৰণ হ'লে কি হ'ব p স্কুৱেৰ কেনেকৈ হ'ব ইয়াৰ ঘাত 1 ইয়াৰ ঘাত 1 এই ঘাতকেইটা যোগ হয় তেতিয়াহ'লে p স্কুৱেৰ হৈ যায় হ'ব ঠিক তেনেকৈ যে চোৱা প্লাছ 9 6 গুণ 54 p কাৰণ ইয়াত p নাই গতিকে এইটো কেনেকৈ হ'ব আচ্ছা 9p into 6 এই 9p আকৌ কি হ'ব 6 ৰ লগত পূৰণ হ'ব এতিয়া চোৱা 9 সংখ্যাকেইটা পূৰণ হৈ যাব 9 6 গুণ 54 হৈ যাব এই p ইয়াত একো নাই গতিকে এই p টো লাগি যাব হ'ব এতিয়া চোৱা মাইনাছে
প্লাছে মাইনাছ 7 এগুণ 7 একোণ থাকিলে 7 এক ধৰি ল'ব লাগিব পি মাইনাছে প্লাছে মাইনাছ 7 6 গুণ 42 হৈ গ'ল গম পালা এতিয়া ইয়াক হ'ব কি হ'ব 3 গুণ 9 পি পি কি পাইছিল মানে পি স্কয়াৰ পাইছিল হয় নহয় এতিয়া চাওক প্লাছে প্লাছে প্লাছ 3 5 গুণ 15 পি 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 হল এতিয়া প্ৰথমতে কি আছিল 3 পি ইনটু 3 পি পূৰণ হৈছিল তাৰপিছত 3 গুণ 9 পি পি গুণ পি স্কয়াৰ তাৰপিছত আকৌ 3 পি ইনটু 5 পূৰণ হৈছিল হয় নহয় 3 5 গুণ 15 পি হ'ব এতিয়া ইয়াত মাইনাছে প্লাছে মাইনাছ 4 3 গুণ 12 হল মাইনাছে প্লাছে মাইনাছ 4 5 গুণ 20 হ'ব 20 পালো এতিয়া এটা কাম কৰিবা 9 পি স্কয়াৰ এটা ইয়াত পি পি মিলিছে হল পি পি মিলিছে গতিকে এই দুটাৰ কি হ'ব যোগ বা বিয়োগ হ'ব পাৰে এটা প্লাছ 54 পি মাইনাছ 7 পি এটা মাইনাছে প্লাছে মাইনাছ হ'ব অংকটো বিয়োগ হ'ব এতিয়া 4 পৰা 7 বিয়োগ নাই যে এপাৰ ধাৰলম 14 পৰা 7 গ'লে কিমান হ'ব 7 ইয়াত থাকিলে কিমান 4 47 হ'ব পি ইয়াত এতিয়া ডাঙৰটো কোনটো 54 তাৰ আগত প্লাছ চিহ্ন গতিকে ইয়াত কি হ'ব প্লাছ 47 পি মাইনাছ 42 9 পি স্কয়াৰ এটা সো ইয়াত মই পি টো থাকি গ'ল ন 3 4 গুণ 12 পি প্লাছে মাইনাছে মাইনাছ পি পি মিলিছে গতিকে যোগ বা বিয়োগ হ'ব তাৰ মাজত কি হ'ব এটা যোগ বা বিয়োগ কি হ'ব প্লাছে মাইনাছে মাইনাছ 15 পৰা 12 বিয়োগ হ'লে কিমান হ'ব 3 হয় কি নহয় 3 পি ডাঙৰ 15 তাৰ আগত প্লাছ আছে প্লাছ চিহ্ন হ'ব মাইনাছ 20 হলে এতিয়া ইয়াত এটা কাম কৰিব পাৰা তোমালোকে ইয়াত কি আছে 9 পি স্কয়াৰ প্লাছ আছে এফালে 9 পি স্কয়াৰ প্লাছ সমান চিহ্নৰ দুইফালেও যদি একেই ৰাখি থাকে তেতিয়াহ'লে তুমি কাটি দিব পাৰা 0 হৈ গ'ল 47 পি এতিয়া এই 3 পি টো এফালে লৈ আনা কিমান হ'ব প্লাছ আছিলে মাইনাছ 3 পি হ'ব এতিয়া মাইনাছ 20 সংখ্যা আছে এই সংখ্যাটো সমান চিহ্ন এফালে লৈ যোৱা এই মাইনাছ আছে এফালে গ'লে প্লাছ হ'ব বুজিব পাৰিছা এতিয়া কি হ'ব চোৱা পি পি মিলিছে না প্লাছে মাইনাছে মাইনাছ 47 ৰ পৰা 3 বিয়োগ হ'লে অৰ্থাৎ 7 ৰ পৰা 3 বিয়োগ হ'লে কিমান হ'ব 4 44 3 ডাঙৰটো প্লাছ প্লাছ ইকুৱেল এতিয়া চোৱা প্লাছে মাইনাছে মাইনাছ চোৱা দেখাই দিছোঁ তোমালোকক 47 পি প্লাছ আছিলে মাইনাছ 3 পি এতিয়া মাইনাছে প্লাছে মাইনাছ 47 ৰ পৰা 3 বিয়োগ হ'লে 7 ৰ পৰা 3 বিয়োগ হ'লে 4 44 ডাঙৰটো প্লাছ গতিকে প্লাছ 44 হ'ব এতিয়া মাইনাছ 20 প্লাছ 42 হ'ব প্লাছে মাইনাছে মাইনাছ 2 ৰ পৰা 0 হ'লে 2 হ'ব 4 ৰ পৰা 2 গ'লে 2 ডাঙৰটো প্লাছ চিহ্ন প্লাছ হ'ব মানে 22 এতিয়া চোৱা এফালে পি মানটো পাব লাগিব নহয় পি টো এফালে কি হৈ আছে 22 এফালে পূৰণ হৈছিল এফালে হৰণ হৈ যাব এতিয়া 2 ৰে কাটি দি আছো
22 এগুণ 22 2 22 42 22 এগুণ 22 22 লগত 2 পূৰণ কৰিলে কি হ'ব 2 দুগুণ 4 2 দুগুণ 4 তাৰ মানে 22 44ক 2 বাৰ গৈছে অৰ্থাৎ এই দুটা সংখ্যাক কিহেৰে বাৰ গৈছে 22 বাৰ গৈছে 44 দুটাকে পাইছে 22 এগুণ 22 22 দুগুণ 44 হ'ব কাৰণ 22 কাটিছে 22 এগুণ 22 22 দুগুণ 44 এতিয়া কি টিৰ মানটো কিমান পালো 1/2 যদি অংকটো বুজিবলগীয়া থাকে কিবা কমেণ্টত জনাবা আৰু সুধিবলগীয়া থাকিলে কমেণ্টত সুধিব পাৰা মই তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ' মোৰ চাই থাকিবা যদি ভাল পোৱা তেতিয়াহ'লে লাইক এটা কৰি দিবা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে নটিফিকেশ্যনসমূহ পাই থাকিবলৈ কি কৰিব লাগে জানা বেল আইকনটো টিপি দিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ মই তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'মহি সেই আশাৰে আজিলৈ বাই